নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। গম পাইছাই মই দশমমান শ্ৰেণীৰ পৃষ্ঠকালি বা আয়তন চেপ্টাৰটো আলোচনা কৰিছিলোঁ 13.1ৰ। আজি 5 নম্বৰ অংকটো আলোচনা কৰিম। কিতাপত আছে, তোমালোকে চাই ল'ব পাৰিবা যে এটা ঘনকীয় টুকুৰাৰ এটা পৃষ্ঠৰ পৰা এটা অৰ্ধগোলক আকৃতিৰ গভীৰতা কাটি লোৱা হৈছে যাতে অৰ্ধগোলকৰ ব্যাস L ঘনকৰ কাষৰ সৈতে একে। অৱশিষ্ট অংশৰ পৃষ্ঠকালি নিৰ্ণয় কৰা। তো ইয়াৰ আগৰ অংকটো সেম অংক আছিল। তো এতিয়া চাবা, তাৰমানে তোমালোকক ঘনক এটা দিয়া আছে। ঘনক মানেতো আমি সকলোৱে জানো যে ঘনকৰ দিক প্ৰস্থ উচ্চতা সমান। তাৰমানে ঘনকটো আয়তীয় ঘনই, কিন্তু আয়তীয় ঘনকৰ দিক প্ৰস্থ উচ্চতা বেলেগ বেলেগ হ'ব বা হয়, আৰু ঘনকৰ দিক প্ৰস্থ উচ্চতা সমান। ইয়াতে ঘনকৰ কাষৰ সৈতে এল দিছে, বাহুৰ দিক এল, মানে এইটো এটা ঘনক। ঠিক আছে, তো এইটো এটা ঘনক, এইটো ঘনক। তো এই ঘনকটোৰ পৰা তাৰমানে ওপৰৰ পিঠিৰ পৰা এটা গোলক কাটি লৈ গৈছে। তাৰমানে এনেকৈ এটা গোলক কাটি লৈ গৈছে। ঠিক আছে, এনেকুৱা এটা গোলক কাটি লৈ গৈছে। তো এতিয়া চাবা, তোমালোকে কি উলিয়াব লাগে? অৱশিষ্ট অংশৰ পৃষ্ঠকালি উলিয়াব লাগে। তো তোমালোকক মই বস্তুটো দেখুৱাই দিছোঁ কেনেকুৱা হ'ব। তোমালোকক চাই ল'বা যে এইটো চাপ'জ এটা ঘনক, এইটো মানে বিভিন্ন আকাৰ আছে ইয়াতে। এইটো এটা ঘনক, মানে ইয়াৰ কাষবিলাক এল। ঠিক আছে, ইয়াৰ কাষবিলাক এল। তো ইয়াতে এটা গোলক চাবা, এনেকুৱা বস্তুটো ওপৰ পিঠিখন এনেকুৱা হ'ব। নিশ্চয় দেখা পাইছা যে এটা অৰ্ধগোলক কাটি লোৱা হৈছে, কিন্তু ইয়াতে ঘনকৰ কাষ যিমান, এই যিটো কাষ যিমান, এই কাষটোৰ মানে সমান, তাৰমানে অৰ্ধগোলকটোৰ ব্যাস। মানে ইয়াতে চাবা তোমালোকে যে অৰ্ধগোলক এনেকুৱা এটা মানে কাটি লৈ গৈছে, এনেকুৱা আকাৰৰ। তো বস্তুটো ইয়াতে অৰ্ধগোলকৰ ব্যাস চাবা, মই এনেকৈ এইটো দেখুৱাই দিছোঁ। অৰ্ধগোলকটোৰ ব্যাস এনেহান টাইপৰ হ'ব, এইটো মানে কাষৰ সৈতে একে। ঠিক আছে, তো ইয়াতে এইটো যিটো তোমালোকে হোল দেখিছা, এইটো হোলৰ ঠাইত এনেকুৱা এটা ডাঙৰ হোল থাকিব। ঠিক আছে, ইয়াতে মাজৰ পৰা কাটি নিছে, ইয়াতে এনেকুৱা আকাৰৰ এটা কাটি লৈ গৈছে। ঠিক আছে, তো এতিয়া চাবা যে বাকী 5খন পিঠি সেম আছে আমাৰ, বাকী 5খন পিঠি সেম আছে। ঠিক আছে, বাকী 5খন পিঠিত একো ইফেক্ট হোৱা নাই। তো 5খন পিঠিৰ তোমালোকে কালি জানা যে ঘনকৰ প্ৰতিটো পিঠি একোটা বৰ্গ। ঠিক আছে, তো যদি কাষটো এল হয়, তাৰমানে এইটো এল হ'ব, আৰু এইটোও মানে এইটো এল, এইটো এল, এইটো এল, এইটো এল। ঠিক আছে, তো এই এনেকুৱা পিঠিবিলাকৰ কালি বৰ্গ যিহেতু, তো বৰ্গৰ কালি হৈছে এল স্কুৱেৰ। তো বাকী 5খন পিঠিৰ কালি 1, 2, 3, 4 আৰু তলৰখন এইখনৰ কালি কি হ'ব? 5L স্কুৱেৰ হ'ব। ঠিক আছে, তো এতিয়া চাবা, যিহেতু অৰ্ধগোলকটো কাটি লৈ গৈছে, তাৰমানে এই বস্তুখিনি চাবা, এই বস্তুখিনি নাথাকে ইয়াত। যেনেকৈ এইখিনি নাই, তো এই বস্তুখিনি নাথাকে। ঠিক আছে, এনেকুৱা এটা হোল আছে, অৰ্ধগোলক আছে। তো তোমালোকে দেখা পাবা, কোনবিলাক দেখা পাবা, কোনখিনি থাকিব? এই যে কণাকেইটা যে আছে, এই কণাকেইটা চাই লোৱা, এই কণাকেইটা থাকিব। ঠিক আছে, তো এই কণাকেইটা থাকিব। বাকী আৰু এখন পিঠি থাকিব, এইখন পিঠি হৈছে এইটো অৰ্ধগোলকৰ পিঠিখন থাকিব। নিশ্চয় বুজি পাইছা? তাৰমানে চাবা, ছাপ'জ এইটো এটা ঘনক। ঠিক আছে, এই ঘনকটোৰ প্ৰতিটো বাহু এল। ঠিক আছে, প্ৰতিটো বাহু এল। তো ইয়াৰ পৰা এটা অৰ্ধগোলক কাটি লৈ গৈছে। ছাপ'জ এইটো অৰ্ধগোলক, এটা মাজৰ পৰা কাটি নিছে, কিন্তু তোমালোকক যিটো প্ৰশ্ন দিছে তাত অৰ্ধগোলকটো কেনেকৈ কাটি নিছে? কাষৰ ব্যাসৰ সৈতে সমান। তাৰমানে অৰ্ধগোলকটো এনেকৈ লৈ গৈছে। চাবা, এনেকৈ হোল কৰিছে। এইটো মাজত আছে যে হোলটো, এইটো এনেকৈ নিয়া নাই। ছাপ'জ চাই ল'বা, এই বস্তুটো এনেকৈ উঠাই, এইটো বস্তু চাবা, এইটো অৰ্ধগোলক এই মাজৰ পৰা এইখিনি কাটি নিছে, এইখিনি এনেকুৱা বস্তুৰে এটা কাটি নিছে। ঠিক আছে, তো ইয়াতে তোমাৰ কিন্তু ব্যাসটো, ইয়াৰ ব্যাসটো কাষৰ সৈতে একে নহয়, এইটো যিটো আছে, কিন্তু ইয়াতে ব্যাসটো এই কাষৰ সৈতে একে। ঠিক আছে, তো তোমালোকে এতিয়া কি দেখিবা যে এই ঘনকটো তোমালোকে বাকী 5খন পিঠিত একো এফেক্ট নহয়। 5খন পিঠিৰ কালি ছেম থাকিব। জানোৱে আমি যে ঘনকৰ প্ৰত্যেকখন পিঠি একোটা বৰ্গ, তাৰমানে দিশটো এল, প্ৰস্থটো এল, উচ্চতাও এল, মানে গোটেইকেইটা এল হ'ব। তো প্ৰতিখন পিঠি বৰ্গৰ কালি কি? বাহু স্কুৱেৰ, মানে এল স্কুৱেৰ হ'ব ইয়াতে। তাৰমানে তোমালোকে অৱশিষ্ট অংশৰ কালি যি উলিয়াব দিছে, তো 5L স্কুৱেৰটো তোমালোকে পাই যাবা। মানে 5খন পিঠিৰ কাৰণে এল স্কুৱেৰকৈ 5L স্কুৱেৰ পাই যাবা। ঠিক আছে, তো এতিয়া চাবা, ওপৰ পিঠিখন চাই লোৱা। তো ওপৰ পিঠিখন তোমালোকে চাই লোৱা,
তো অপয় পিঠিখনত ইয়াতে যেনেকৈ এইখিনি বস্তু আমি উঠাই আনিছোঁ উঠাই আনোতে তোমালোকে কি দেখিছা এইখন অৰ্ধ গোলাকাৰ পৃষ্ঠ এখন উঠি আহিছে তাৰমানে এইখিনি মানে যিখিনি ভিতৰত আছে সেইখিনি অৰ্ধ গোলাকাৰ বক্ৰ পৃষ্ঠ ঠিক আছে কিন্তু ইয়াতে খালি ব্যাসটো কাষৰ সৈতে একে দিয়া নাই তো তোমালোকে যিটো উঠাই নিবা এনেকৈ উঠাই নিবা সেইটো কাষৰ সৈতে একে তাৰমানে তোমালোকৰ এতিয়া থাকিব অৰ্ধগোলক মানে অৰ্ধগোলাকাৰ পৃষ্ঠ এখন থাকিব ভিতৰত যিখনৰ ব্যাস হ'ব এল হ'ব ঠিক আছে আৰু অপয় পিঠিত তোমালোকে কি দেখিবা অপয় পিঠিত তোমালোকে এই কোণাকেইটা দেখিবা এই কোণাকেইটা পৃষ্ঠখিনি থাকিব বস্তুটো ঠিক আছে তো আমাৰ এতিয়া উলিয়াব লাগে আমি অৱশিষ্ট অংশ কালি মানে আমি এই কোণাকেইটাৰ কালি উলিয়াব লাগিব এই ভিতৰত থকা অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠৰ কালি উলিয়াব লাগিব আৰু বাকী পাঁচখন পিঠিৰ কালি উলিয়াব লাগিব নিশ্চয় বুজি পাইছা তো এতিয়া চাবা যে ঘনকটোৰ বাহুৰ দিশ দিয়া আছে তোমালোকৰ ঘনকটোৰ বাহুৰ দিশ এল ঠিক আছে তো বাকী পাঁচখন পিঠিৰ কালি কি হ'ব ওপৰ পিঠিক বাদ দি অপৰ পিঠিক বাদ দি বাকী পাঁচখন পিঠিৰ কালি কি হ'ব কি দিয়া আছে প্ৰতিখন পিঠিৰ দিশ মানে পিঠিৰ পৃষ্ঠকালি বাকী পাঁচখন পিঠিৰ পৃষ্ঠকালি কি হ'ব পাঁচখন কালি প্ৰত্যেকৰে বাহুৰ দিশ এল মানে ঘনকৰ প্ৰতিটো কাষ প্ৰতিটো পৃষ্ঠ এখন মানে এখন এটা বৰ্গ ঠিক আছে তো পৃষ্ঠকালি কি হ'ব এল স্কুৱেৰ কৰি 5l স্কুৱেৰ হ'ব ঠিক আছে গোলক দিয়া আছে ইয়াতে যিটো অৰ্ধগোলক দিয়া আছে এইটো এইখিনি মানে ব্যাসৰ মানে কাষৰ সৈতে একে নহয় ঠিক আছে তো এতিয়া তোমালোকে এইখিনি চাই লোৱা এই অৰ্ধগোলক যিটো আছে এইটো কাষৰ সৈতে একে ঠিক আছে তাৰমানে এই যিটো হোল দেখা পাইছে এই হোলটো ব্যাসটো ইমান ডাঙৰ হোল হ'ব ঠিক আছে পিঠিখন বক্ৰ পৃষ্ঠকালি হ'ব তো এনেকুৱা টাইপৰ হ'ব আচলতে এনেকুৱা টাইপ হ'ব এইটো ওপৰৰ পিঠি তাৰ পৰা এইখিনি মানে নাইকিয়া হৈ যাব ঠিক আছে নাইকিয়া হৈ গ'লে এই কণাকেইটা তোমালোকে দেখা পাবা ঠিক আছে তো এতিয়া চাবা তো এতিয়া এই অৰ্ধগোলক যিখিনি ভিতৰত যিখিনি পিঠি আছে মানে এইখিনি যিখিনি পিঠি আছে অৰ্ধগোলাকাৰ পিঠি এইটো ডাঙৰ হ'ল ইমান ডাঙৰ মানে ডাঙৰ তোমালোকে এটা হোল দেখা পাবা যাৰ ব্যাস এল হ'ব ঠিক আছে তো ইয়াত লিখিবা তো ইয়াত অৰ্ধগোলকীয় পৃষ্ঠৰ ব্যাস কি হ'ব ব্যাস এল হ'ব ন এল একক তো ব্যাসাৰ্ধটো কি হ'ব ব্যাসাৰ্ধটো হ'ব L/2 একক আমি সকলোৱে জানো ইয়াত অৰ্ধগোলকীয় পৃষ্ঠৰ ব্যাস কি হ'ব L একক হ'ব না তো ব্যাসাৰ্ধটো L/2 হ'ব তো অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি কি হ'ব 4πr² আছিল তো ইয়াতে 2πr² হ'ব না তো 2 to কাট যাব কাট গ'লে কি থাকিব πl²/2 থাকিব না πl²/2 একক থাকিব তো অপৰ পিঠি অৱশিষ্ট অংশৰ কালি মানে কি এই পিঠিখনৰ গোটেই পিঠিখন মানে বৰ্গটোৰ কালিৰ পৰা আমি বৃত্তৰ কালি এইখিনি কালি বাদ দিব লাগিব তো বৃত্তৰ কালি কি আছিল πr² মানে L/2 দুটা ঠিক আছে এটো বৰ্গ একক হ'ব বৰ্গ একক তো এটো L² মাইনাস πl²/2 to the 4 বৰ্গ একক না এটো বস্তু তো তোমালোকে তিনিটা কালি পালা এটা অৰ্ধগোলকীয় অংশৰ কালি পালা πl²/2 এটা পালা বৃত্ত মানে এইখিনি ওপৰি কোণাকেইটাৰ কালি পালা L² - πl²/4 আৰু বাকি পাঁচখন পিঠিৰ কালি পালা 5l² ঠিক আছে তো এতিয়া তোমালোকে আটাইকেইটা যোগ কৰি দিয়া চাবা যো নিম্ন পৃষ্ঠকালি কি হ'ব নিম্ন পৃষ্ঠকালি কি হ'ব প্ৰথমতে পাইছিলা 5l² তাৰ পিছত পালা তোমালোকে πl²/2 তাৰ পিছত পালা L² মাইনাস πl²/4 ঠিক আছে তো এটো এককটো বৰ্গ একক দিবা তো এটা আমি যোগ কৰিম চাবা তো এতিয়া চাবা ইয়াৰ তলত 1 আছে ইয়াৰ তলত 1 আছে 2 4 1 2 1 4 লখাগু 4 না 1 দি 4 4 বাৰ যাব 4 5 গুণ 20l² না 2 দি 4 2 বাৰ এটো 2 ইয়াৰ ওপৰলৈ পুৰা হ'লে 2πl² হ'ব
একে দি চাবিক 4 বাৰ যাব চাবি এটো 4l স্কয়াৰ হ'ব না আৰু চাবি দি চাবিক একবাৰ একটো ইয়াৰ লগত পূৰণ হ'লে পাই l স্কয়াৰ হ'ব এককটো বৰ্গ একক তো 4 এটো 20l স্কয়াৰ প্লাস 4l স্কয়াৰ না তো এটো কি হ'ব 24l স্কয়াৰ হ'ব না আৰু এটা ইয়াতে দুটা পাই l স্কয়াৰ আছে ইয়াতে এটা মাইনাস পাই l স্কয়াৰ আছে তো দুটাৰ পৰা এটা গলে কি হ'ব পাই l স্কয়াৰ হ'ব এককটো বৰ্গ একক না তো এতিয়া তোমালোকে এটা কাম কৰিব পাৰা l স্কয়াৰ টো তোমালোকে কমন ল'ব পাৰা কমন ল'লে ইয়াতে কি থাকিব ইয়াতে থাকিব 24 আৰু ইয়াতে থাকিব l স্কয়াৰ কমন ল'লে পাই থাকিব না তো এটো এককটো বৰ্গ একক হ'ব তলত থাকিব 4 তো তোমালোকৰ এনসারটো হ'ব এইটো হ'ব ঠিক আছে তো নিশ্চয় ভিডিওটো চাই তোমালোকে ভাল পাইছা তো এতিয়া আজি আমি নলবাৰী ডিস্ট্ৰিক্টৰ আজি যিখন পেপাৰ হৈ গ'ল তাৰ এটা এমসিকিউ আলোচনা কৰিম এটা এটাকে আলোচনা কৰি থাকিম তোমালোকে চাই থাকিবা ঠিক আছে প্ৰথম প্ৰশ্নটো কি আহিছে চাবা x আৰু y দুটা এনে ধৰণৰ ৰাখি যাতে x y সমান ধ্ৰুৱক ঠিক আছে তো আমি ইয়াতে অপচন চাৰিটা দিয়া আছে এইটো উদ্ধটো বাছি উলিয়াব দিছে ঠিক আছে তো এতিয়া চাবা x y ধ্ৰুৱক মানে x আৰু y টো পূৰণ কৰিলে এটা মানে কনস্ট্যান্ট টাৰ্ম পাম হলনি নহয় ঠিক আছে তো x ইকুৱেল y ইয়াত নহয় ঠিক আছে ইয়াতে x সমানুপাতিক y নহয় x সমানুপাতিক y হলি x ইকুৱেল ky হয় বা যিকোনো তোমালোকে ধ্ৰুৱক ল'ব পাৰা কাৰণ সমানুপাতিক চিনটো যদি সমানলৈকে কনভাৰ্ট কৰা তোমালোকে এটা ধ্ৰুৱকৰ সহায় ল'ব লাগে ঠিক আছে তো ইয়াতে অপচন হ'ব কোনটো জানানে x সমানুপাতিক 1/y কাৰণ ইয়াৰ x ৰ তলত 1 আছে মাল্টিপ্লাই কৰিলে x * y xy সমানুপাতিক 1 ঠিক আছে তো তোমালোকে ইয়াতে যদি এটা ধ্ৰুৱকৰ সহায় লোৱা সমান চিনডালৰ কাৰণে তোমালোকে এটা ধ্ৰুৱকৰ সহায় ল'ব লাগিব তো xy টো কি হ'ব ধ্ৰুৱক হ'ব ঠিক আছে একল পূৰণ কৰিলে তো ধ্ৰুৱকে হৈ যাব তো শুদ্ধ এনসারটো হ'ব এইটো হ'ব ঠিক আছে তো ইয়াতে চাবা তোমালোকে এটা ভাবিব পাৰা যে xy ইকুৱেল 1 কিয় নহয় এটো তো ধ্ৰুৱক xy ইকুৱেল 1 এইটো তো এটা ধ্ৰুৱক কিন্তু তোমালোকক তো কোৱা নাই xy ইকুৱেল 1 বুলি তো 1 ধ্ৰুৱক যিকোনো হ'ব পাৰে xy ইকুৱেল 2 হ'ব পাৰে xy ইকুৱেল 3 হ'ব পাৰে বুজি পাইছা নে তো এতিয়া চাবা যে তোমালোকৰ শুদ্ধ এনসারটো কি হ'ব c হ'ব তোমালোকে ভাবিবা যে এইটো কিয় নহল x এটো তলত x আছে x * y xy this is equal 1 তো xy তো এটো 1 তো ধ্ৰুৱক হয় কিন্তু তোমালোকক ধ্ৰুৱকটো ধৰি দিছে নেকি ধ্ৰুৱকটো তো ধৰি লোৱা নাই তো x মানে xy 2 হ'ব পাৰে 3 হ'ব পাৰে তো এটো মানে সেই কাৰণে আমাৰ এটো আমাৰ অপচনটো c টো হ'ব ঠিক আছে তো আজি ভিডিওটো ইয়াতে সামৰিছো কাৰণ বহুত ঠাণ্ডা পৰিছে আৰু মানে ভালদৰে পঢ়িবা আৰু প্ৰি টেষ্টক লৈ খুব বেছি এটা মানে টেনশন ল'ব লগা একো কথা নাই আসলতে তোমালোকৰ মেট্ৰিকৰ ফৰ্ম ফিলআপ হৈ গৈছে পৰীক্ষা ভাল হোৱাটো ভাল কথা কিন্তু যদিও তোমালোকৰ কোনোবা যে মনৰ মতে পৰীক্ষা হোৱা নাই একো টেনশন ল'ব লগা নাই মাজত এমাহ সময় আছে পঢ়িব যথেষ্ট সময় আছে তোমালোকে ভালদৰে পঢ়া আৰু সবৰে ৰিজাল্ট ভাল হ'ব ঠিক আছে তো ইয়াতে মই আৰু এটা কথা কওঁ যে অহাবাৰ তাৰ মানে মই ক্লাছ 10 ৰ মানে যিখিনি বাকি হৈছে ভিডিও সেইখিনি মানে বনাম এতিয়াও বনাই থাকিম কিন্তু অহাবাৰ মই ক্লাছ 10 ৰ যিখিনি আমাৰ ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট আছে তেওঁলোকৰ কাৰণে মই 10 ৰ কাৰণে বনাম মই এইবাৰে ভাবিছিলো বনাম বুলি কিন্তু ইমানখিনি সময় মানে পোৱা নাযায় গতিকে অহাবাৰৰ পৰা মই তাৰ মানে নতুন বৰ্ষত ক্লাছ 10 ৰ ইংলিশ মিডিয়ামৰ খিনি আলোচনা কৰিম ঠিক আছে তো আজিলৈ এৰিছো ধন্যবাদ